ল'ৰা ছোৱালীৰ বাবে প্ৰয়াত তৰুণ গগৈদেৱে কি বিচাৰিছে যে যদি অসমৰ সমাজক আগুৱাই লৈ যাব লাগে তেতিয়া শিক্ষাৰ ক্ষেত্ৰত আমাৰ শিক্ষানুষ্ঠানবোৰ আৰু ভাল কৰিব লাগিব। কিন্তু বৰ্তমানৰ চৰকাৰৰ দিনত আমি কি দেখা পাইছোঁ, প্ৰাক্তন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অসমৰ মুখ্যমন্ত্ৰী হৈ যোৱাৰ পিছত চৰকাৰী স্কুল বন্ধ কৰিছে, মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। প্ৰাক্তন শিক্ষামন্ত্ৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব আমি মদৰ দোকান বন্ধ কৰিম আৰু স্কুল আজি এয়া হৈছে বৰ্তমানৰ স্থিতি। আজি মহিলাসকলে নিজকে সুৰক্ষিত নাভাবে। আজি প্ৰত্যেক জিলাৰ ভিতৰত আজি যিসকলে বিজেপি দলৰ পালি নেতাসকল আছে আজি মহিলাৰ ওপৰত নিৰ্যাতন কৰিছে, মহিলাক অপমানিত কৰিছে। আজি বিজেপি কাৰ্যালয়ৰ ভিতৰত এগৰাকী মহিলা সুৰক্ষিত নহয়। বাৰম্বাৰ তেওঁলোকে দাবী জনাইছে, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মনে মনে আছে। আজি এয়া হ'ল তেওঁলোকৰ চৰকাৰ। আজি সেইকাৰণে মানুহে কৈছে যে আমাক এটা বিকল্প লাগে, আমাক সেই দিনবোৰ লাগে যেতিয়া আমাৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱ আছিল। সেই সময়ত এই হিন্দু মুছলমানৰ ৰাজনীতি নাছিল। সেই সময়ত দুখীয়া মানুহৰ ঘৰ কেনেদৰে বনোৱা যায় তাৰ ওপৰত গুৰুত্ব দিয়া গৈছে। গাঁৱৰ সন্মুখত যোৱা ৰাস্তাৰ ওপৰত গুৰুত্ব দিয়া গৈছে। আজি এয়া হ'ল আমাৰ লোকৰ উদ্দেশ্য। আমি বিচাৰোঁ যে যুৱকসকল উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল ভাল সুবিধাবোৰ পায়। আমি বিচাৰোঁ গাঁৱৰ ভিতৰত চিকিৎসাৰ ক্ষেত্ৰত আপোনালোকে আৰু সুবিধাবোৰ পাওক। আজি তাৰিখত আজি জল জীৱন আঁচনিৰ আমি পাইপবোৰ দেখা পাইছোঁ, কিন্তু মাত্ৰ পাইপহে আছে, খোৱা পানী নাই। পাইপ আছে, খোৱা পানী নাই। কিয়? কি আজি তেওঁলোকে মাত্ৰ আজি পইচা লুটিবলৈ বিচাৰে, পইচা লুটিবলৈ বিচাৰে, মাটি লুটিবলৈ বিচাৰে। দুখীয়া মানুহক উচ্ছেদ কৰিব, বৰষুণত উচ্ছেদ কৰিব, তেওঁলোকে কোটি কোটি টকা প্ৰজেক্ট বহাব আৰু তাৰ পিছত যি দলে গৰু নামত ভোট বিচাৰে আজি তেওঁলোকে হৈ গৈছে গৰু চোৰ। যিসকলে গৌ মাতা নামত ভোট বিচাৰে আজি তেওঁলোকৰ মানুহবোৰে অসমৰ ভিতৰত গৰুৰ চিণ্ডিকেট চলাই আছে। তেওঁলোকৰ ওপৰত একো একশ্যন নলয়। আজি সেয়া দুখৰ কথা যে আমি ইণ্ডাষ্ট্ৰী বঢ়াবলৈ বিচাৰোঁ, আমি থলুৱা আমাৰ ব্যৱসায় কৰা মানুহক আমি সহায় কৰিবলৈ বিচাৰোঁ, কিন্তু আজি অসমৰ ভিতৰত কোনো থলুৱা উদ্যোগ কৰা ব্যৱসায়ীৰ কাৰণে স্থান নাই। আজি অসমৰ ভিতৰত যদি উদ্যোগ চলি আছে মাত্ৰ চিণ্ডিকেটৰ উদ্যোগ চলি আছে। কয়লা চিণ্ডিকেট, বালি চিণ্ডিকেট, পাথৰৰ চিণ্ডিকেট আৰু আটাইতকৈ বেছি হাইলাকান্দি বাৰাকত চুপাৰী চিণ্ডিকেট চলি আছে। চুপাৰী চিণ্ডিকেট চলি আছে। এটা এটা ট্ৰাকৰ পৰা ক'ৰবাত 5 লাখ টকা লৈছে, ক'ৰবাত 10 লাখ টকা লৈছে, ক'ৰবাত 15 লাখ টকা লৈছে। কিন্তু কোনো তদন্ত হোৱা নাই, কোনো CID কেছ নাই, কোনো CBI কেছ নাই, কোনো ইনকাম টেক্স কেছ নাই। কিয়? এই গোটেইবোৰ পইচা দিছপুৰ এটা বিশেষ মন্ত্ৰীৰ ওচৰত গৈ আছে। দিছপুৰত থকা ভিতৰত এজন বিশেষ মন্ত্ৰী ঘৰত আজি বাৰাকৰ কয়লা, বালি, চুপাৰী, শিলৰ চিণ্ডিকেটৰ পইচাবোৰ গৈ আছে। আজি চিণ্ডিকেটৰ ট্ৰাক বৰাকত ইমান চলি আছে যে আজি ৰাস্তা দলংবোৰ বেয়া হৈ গৈছে। আজি গেমনৰ দলং আজি বেয়া হৈ গৈছে। সেইদিনা ক'ৰবাত আৰু কোনটো দলং ভাঙি গ'ল যে বাঙাৰপাৰাৰ দলং, গেমন ব্ৰিজ, এনেকুৱা ঢেৰ উদাহৰণ যে আজি চিণ্ডিকেটৰ বাবে আজি বাৰাকৰ অৱস্থা নাই। আজি আমি হাইলাকান্দি লৈ আহিছোঁ। হাইলাকান্দিৰ ভিতৰত বহুত কৰিবলগীয়া কাম আছে।
এই হাইলাকান্দিয়ে জিলাই মহান মহান পুৰুষক জন্ম দিছিল। প্ৰয়াত গৌৰীশংকৰ ৰায়, প্ৰয়াত সন্তোষ ৰায়, প্ৰয়াত আব্দুল মহিম মজুমদাৰ দেৱ, এনেধৰণৰ মহান মহান পুৰুষক এই হাইলাকান্দি জিলাই জন্ম দিছে। কিন্তু আজিৰ তাৰিখত গোটেই হাইলাকান্দি আজি য'ত 3টা সিট আছিল, এই বিজেপি চৰকাৰে আপোনালোকৰ ৰাজনৈতিক শক্তি বৃদ্ধি হোৱা নিবিচাৰে, সেইকাৰণে 3টা সিটৰ পৰা 1টা সিট তেওঁলোকে কাঢ়ি লৈ গুচি গ'ল। এয়া হ'ল তেওঁলোকৰ উদ্দেশ্য যে হাইলাকান্দি মানুহক দুৰ্বল ৰাখিবলৈ বিচাৰে, হাইলাকান্দি মানুহক দুখীয়া ৰাখিবলৈ বিচাৰে। কিন্তু আজি মই ইয়াত আহিছোঁ আৰু আপোনালোকৰ মাজত আজি কথা কওঁতে মই আজি সাহস পাইছোঁ। আৰু আজি এই সভাৰ পৰা আমি ক'ব পাৰোঁ যে অহা বছৰ বিধানসভা নিৰ্বাচনত 2টা সিট কংগ্ৰেছৰে দখল কৰিব। কিন্তু তাৰ বাবে আমাক কষ্ট কৰিব লাগিব। হাতত বেছি সময় নাই, মাত্ৰ 8-9 মাহ। এই 8-9 মাহ দিনে ৰাতি আমাক কষ্ট কৰিব লাগিব। য'ত ভাল আছে তাত আৰু ভাল কৰিব লাগিব, কিন্তু সময় তাত বেছি দিব লাগিব য'ত অৱস্থা ইমান ভাল নহয়। য'ত সংগঠন ভাল আছে তাত সেই সংগঠনত আৰু বহল কৰিব লাগিব, কিন্তু বেছি জোৰ তাত দিব লাগিব য'ত সংগঠন অলপ কম। আৰু সেইকাৰণে আজি আমাক প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা যিমান কষ্ট কৰিব লাগে আমি কষ্ট কৰিবলৈ প্ৰস্তুত। সংগঠনটো যিমান শক্তিশালী কৰিব লাগে আমি কষ্ট ত্যাগ আৰু বলিদান কৰিবলৈ আমি প্ৰস্তুত। আপোনালোকে এই বৰাক অঞ্চলত, এই হাইলাকান্দি জিলাত আপোনালোকে স্থানীয় বিজেপিৰ লগত যুঁজি থাকক। দিছপুৰত মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যুঁজিম। আপোনালোকে ইয়াত যুঁজক, দিছপুৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি যুঁজিম আৰু আমি জিকিম। সেইকাৰণে আজি আপোনালোকৰ মাজত আহিছোঁ। আশা কৰোঁ যে আজি এই সভাৰ পিছত আমি নিজৰ দায়িত্ব যে পাহৰি নাযাওঁ। আমি নিজৰ দলটোক আৰু বহল কৰিব লাগিব, মহিলাসকলৰ সংখ্যা বৃদ্ধি কৰিব লাগিব, নৱপ্ৰজন্মৰ যুৱকসকলৰ সংখ্যা বৃদ্ধি কৰিব লাগিব, পুৰণা মানুহবোৰ ঘূৰাই আনিব লাগিব, নতুন মানুহবোৰ যোগ কৰিব লাগিব। আমি কংগ্ৰেছ দল যদিও আমাৰ আদৰ্শ পুৰণি, এটা নতুন প্ৰগতিশীল চিন্তাৰে আমি ৰাইজৰ মাজত থাকিবলৈ বিচাৰোঁ। যিদৰে 15 বছৰ প্ৰয়াত তৰুণ গগৈদেৱ সহজ সৰলভাৱে ৰাইজক সেৱা কৰি গ'ল, আগন্তুক দিনত আমি ৰাইজক সেৱা কৰিবলৈ বিচাৰিছোঁ। আৰু সেইকাৰণে আজি এই সভাৰ পৰা আমি যথেষ্ট সাহস পাওঁ। আৰু আমিও আশা কৰোঁ যে এইখন সভা চাই আপোনালোকেও গম পাব যে কংগ্ৰেছ দল আহি আছে। সেইকাৰণে আজি এই সভা আয়োজন কৰিবলৈ আমাৰ স্থানীয় মানুহে যথেষ্ট কষ্ট কৰিছে, মণ্ডলবোৰে যথেষ্ট কষ্ট কৰিছে।